গুড মৰ্ণিং হোমেশ, কি খবৰ তোমালোকৰ? চ' আজি হ'ল মোৰ ডেইলি ৰানিং ব্লগ ডে 2। মোৰ এই ডেইলি ৰানিং ব্লগত তোমালোকে চাব পাৰা মই ৰানিঙৰ বিষয়ে একো নাজানো। ৰানিং জাষ্ট যোৱাকালি ষ্টাৰ্ট কৰিছোঁ আৰু মই কিমান ইম্প্ৰুভ কৰিব পাৰোঁ সেইটো দেখুৱাবৰ কাৰণে মই ৰানিং ছিৰিজটো ষ্টাৰ্ট কৰিছোঁ। আজি কি নহওক, আজি 2 দিন হ'ব মোৰ কমপ্লিট, মানে আজি 2 দিন হ'ব। মই যোৱাকালি গৈছিলোঁ আৰু আজি যাই আছোঁ আৰু সদায় যাই থাকিম যিমান দিন পাৰোঁ। আৰু মই ৰানিঙৰ বিষয়ে মোৰ নলেজ একেবাৰে জিৰ'। মই আগতে ৰানিং কৰা নাই, মানে কৰিছিলোঁ সৰু থাকোঁতে এনে মানে খেলা ধূলা যেনেকুৱা। বাট 5 বছৰ ধৰি মই ক'ব পাৰা তোমালোকে মোৰ ৰানিঙৰ লগত কোনো ৰিষ্টা নাটা নাই। চ' যিহেতু এতিয়া মানে পুলিচৰ কাৰণে কি ওলাইছে, ৰানিং ওলাইছে, তাতে অনলাইন কৰিছোঁ। চ' অনলাইন কৰিছোঁ তাত যাতে ৰানিং কৰিব লাগিব। আৰু এতিয়া এইখনতো জানুৱাৰী আধা গ'লেই। চ' জানুৱাৰী আধা গ'ল মানে শুনিছোঁ লগৰকেইটা মানে ডাঙৰবিলাকো কৈ আছে ফেব্ৰুৱাৰী মাৰ্চ মানত চাগে ৰানিংটো ষ্টাৰ্ট হ'বই। যিহেতু মই ৰানিং কৰা নাই, চ' নাজানো ৰানিঙৰ বিষয়ে, ৰানিং কৰিব নোৱাৰোঁ ইমান। তাৰ কাৰণে মই এই চেনেলটোত মানে ডেইলি কনচিষ্টেঞ্চিৰ কাৰণে মোৰ ভিডিঅ'ৰো কনচিষ্টেঞ্চি হৈ যাব, মোৰ ৰানিঙো কনচিষ্টেঞ্চি হৈ যাব। তাৰ কাৰণে মই এইটো মানে ষ্টাৰ্ট কৰিছোঁ আৰু। চ' এইখন আমাৰ ফিল্ডখন আগত আৰু এইখন স্কুল আছে আৰু এইপিনে চাব পাৰা চাৰিওফালে কিমান মানে নিয়ৰ দিছে আজি। মানে মই যেতিয়া উঠিছিলোঁ ন ষ্টাৰ্টিঙতে, তেতিয়াতো বম নিয়ৰ দি আছিল। এতিয়া ইয়াত এইবিলাক বালি আৰু চিল আছে, ইয়াতে কাম কৰা মানুহ আছে। মানে সৌ পিনে আমাৰ এটা নদী আছে এনেকৈ পাথাৰ মাজে মাজে, তাতে আমাৰ মানে বানপানী হয়, সেইকাৰণে এইটো ব্ৰিজ বনাই আছে। আৰু এইখন আমাৰ ফিল্ডখন আগলৈ চাব পাৰা। আৰু এইপিনে সূৰ্যটো কি ধুনীয়াকৈ উদয় হৈ আছে। অ' ভাই, মই যাই আছোঁ হাতত জোতাযোৰ লৈ, দাদা দুজন আহিব। মানে সিদিনা যোৱাকালি আহিছিল দাদা দুজন, মানে মিথুন দা আৰু বিকাশ দা। সিহঁতৰ লগত দৌৰিম। সিহঁত আহিছেনে নাই নাজানো, বাট আহিছে যদিতো ভালে কথা, আৰু যদি অহা নাই তেনেহ'লে মই আকৌ অলপমান ঘূৰা ফুৰা কৰিম, পিছতহে মানে ৰানিংটো ষ্টাৰ্ট কৰিম। চ' চাই থাকা। ৰানিং কৰাটোতো দেখুৱাব নোৱাৰিম, মানে জাম্পিং কৰাটো কিন্তু দেখুৱাম। মিথুন দা আৰু বিকাশ দাটো এতিয়ালৈকে অহা নাই, বাট বেলেগ মানুহবিলাক আহি ভাল। কিন্তু এয়া তোমালোকে চাব পাৰা, এইজনী আমাৰ লগৰ ছোৱালী, সিও দৌৰি আছে। আৰু এইটো এটা দাদা ফুটবল খেলি আছিল, আৰু সৰুজনী তাতে এজনী আছে। আৰু মোক ঠাণ্ডা লাগি আছে, তাৰ কাৰণে অকলে কেমেৰাটো লৈ অলপমান বেৰাই আছোঁ আৰু ন। চব ফাইনেলি ইয়াতে আমাৰ যুজুদা আহি পাইছে পুৰা খাই লৈ কিনে। যুজুদা এটা চাইড আউট দিয়া না, চাউট আউট। যুজুদা আজি অকলে যে আপোনাৰ লগৰীয়াজন, যুজুদা আপোনাৰ লগৰীয়াজন ক'লে গ'ল? গ'লবাৰ কিয় এতিয়া অহা নাই? চ' গাইছ, আজি হ'ব মোৰ কাৰণে 8 পাক ৰাউণ্ড মাৰিলোঁ। অৱস্থা খাই লৈ আছে, বহুত ঠাণ্ডা, হাত লাল হৈ গৈছে, বহুত ঠাণ্ডা লাগি আছে। নাকটো মানে এনেকুৱা লাগি আছে যেন বেজিৰে সানি আছে, পূৰা তেনেকুৱা লাগি আছে। পিনে ৰ'দ ওলাইছে, বাট তথাপিও উশাহ ল'বা মানে অসুবিধা হৈ আছে। আৰু মোৰ মাতটো ভাঙি গৈছে অলপমান, চ' তাৰ কাৰণে অলপমান বেলেগ লাগি আছে। আৰু ইয়াতে আমাৰ যুজুদা, তেওঁ মাৰি আছে, তেওঁ 10 পাক কমপ্লিট কৰিব। মোৰ 8 পাক হৈ গ'ল। এতিয়া অলপমান বেৰাম, তাৰপিছত যদি মন যায় তেনেহ'লে জাম্পিং কৰিম। বেলেগখানে এক্সাৰচাইজ কৰিম চাগে অলপমান। বহুতে ৰানিং কৰাৰ আগত এক্সাৰচাইজ কৰে, মই ৰানিং কৰাৰ পাছত এক্সাৰচাইজ কৰিম। চ' চাই থাকা আৰু ন, নাজানো যিহেতু শিকাই দিবা কমেণ্টত কেনেকৈ কি কৰিব লাগে। এটা কথা কিন্তু দেই, ৰানিং কৰাৰ পিছত খোজকাঢ়ি যোনটো মজা আহে ন, অ' ভাই কি ক'ম আৰু। মানে ৰানিঙৰ পিছত খোজকাঢ়ি মুখটো বহুত ভাল লাগে। এণ্ড তোমালোকক কেনেকুৱা লাগে কমেণ্টত নিশ্চয় জনাবা। চ' যিহেতু মই নাজানো আমাৰ ফিল্ডখন কিমান ডাঙৰ, তাৰ কাৰণে এই কোণাৰ পৰা দেখুৱাই দিছোঁ তোমালোকক। এই ইয়াৰ পৰা এনেকৈ কৰি তাৰ পৰা মই যে এণ্ট্ৰি কৰিছিলোঁ, আৰু ইয়াৰ পৰা আমি ৰানিং ষ্টাৰ্ট কৰিছিলোঁ, এই ঘৰটোৰ পৰা মানে ষ্টাৰ্টটোৰ পৰা। তাতে আমি বস্তুবিলাক থৈছোঁ, আৰু ইয়াৰ পৰা এনেকৈ পূৰা গৈ কেনে ফিল্ডখন এনেকুৱা ইমান ডাঙৰ দেখিছানে। মই মানে নাজানো আমাৰ ফিল্ডখন কিমান আছে, দাদাহঁতে জানে, সিহঁতক সুধিব লাগিব। বাট সিহঁতে কোৱা মতে ফিল্ডখনৰ মানে আমাৰ টোটেল 10ৰ পৰা 11 ৰাউণ্ড মাৰিলে মানে 1600 মিটাৰ নে কিমান আছিল,
না কিমান আছিল মই নাজানো সেইটো মানে কমপ্লিট হৈ যায় আৰু টাইমিঙৰ ভিতৰত যদি মাৰিব পৰা বাট মই যিহেতু নতুন আজি 2 দিন হ'ল আজি ধৰি তাৰ কাৰণে মই জাষ্ট কোনোমতে লাহে লাহে যে কাচু বেৰাৰ দৰে কোনোমতে যিমান পাৰোঁ সিমানে কৰি আছোঁ আৰু লাহে লাহেকৈ জানিম সকলো কথা তোমালোকে শিকাই দিবা তাৰপিছত লাহে লাহে আপগ্ৰেড কৰিম আৰু মোৰ এই চিৰিজ বা চেলেঞ্জ কোৱা তোমালোকে এইটোৰ এণ্ডিঙত মই কিমান ইম্প্ৰুভ কৰিব পাৰোঁ সেইটোও তোমালোকক জনাম এতিয়া হ'ব আমাৰ লং জাম্প টাইম এণ্ড এইখন চাব আমাৰ লং জাম্প পিছখন এইটো ডাকটো ইয়াৰ পৰা আমাৰ লং জাম্প মানে জঁপিওৱা হয় ভালকৈ দিছিলোঁ ইয়াতে পূৰা মানে বস্তাবিলাক আছিল ইয়াতে বস্তাটো দি কেনে জাম্প কৰিছিলোঁ মানে এইটো দিলে অলপ ভাল হয় জানাই সকলোৱে ৰাতিটো খুলি গৈছে কোনোবা মানে এনেকুৱা কৰিছে আৰু এইখন আমাৰ লং জাম্প পিছখন ইয়াতে কোনোবা জাম্প কৰিছে অৱস্থা নাহাইছে পূৰা চিট পৰি কেনে জোতা খুলি কেনে জাম্প কৰিব লাগিব ফাইনেলি আমাৰ ইয়াতে এতিয়া জাম্পিং কৰা হ'ল আমি এতিয়া ঘৰলৈ যাম পূৰা বহুত মানুহ আহিছিল তাৰ কাৰণে বেছি ভিডিঅ' কৰা নাই এতিয়া কাম কৰা মানুহবিলাক আহিছিল গোটেই গ'ল আৰু কামত জোতা 15-16 ওপৰত যাব নোৱাৰোঁ আৰু পূৰা আহাতে কেনেকুৱা আছিল আৰু এতিয়া চব পূৰা ৰ'দ ওলাইছে চাৰিওপিনে পোহৰ পূৰা এতিয়া গৰম লাগি আছে পূৰা ভৰিবিলাক বিষাই আছে বহুদিন মানে বহুদিন ধৰি যিহেতু ৰানিং কৰা নাছিলোঁ জাষ্ট ষ্টাৰ্ট কৰিলোঁ আৰু আজি জাম্পিং মাৰোঁতে পূৰা ভৰিবিলাক বিষাই আছে সকলোৱে কয় মানে এসপ্তাহমান পূৰা বিষাব বোলে কি হয় চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আজি আৰু বেলেগ মানে বিশেষ একো নকৰোঁ ঘৰত যাম এতিয়া যদি ভিডিঅ'টো চাই আছা তেনেহ'লে ভাল লাগিছে যদি লাইক কৰিবা আৰু যদি আগলৈ চাই থাকিব বিচাৰা তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব এটা কৰি দিবা আৰু ন যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিছা তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই